ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সোশিয়াল সায়েন্সৰ হিষ্ট্ৰী অৰ্থাৎ ইতিহাসৰ যেটো প্ৰথম চেপ্টাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট MCQ যিবোৰ MCQ তোমালোকে 99% কমন পাবা আৰু এই MCQ বোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সাম তোমালোকৰ প্ৰি বোৰ্ড এক্সাম আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষা এগুটেকেটা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বা তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'লে সকলো ধৰণৰ এডুকেশ্যন ৰিলেটেড ইনফৰমেশন আৰু PDF ফাইল তোমালোকে তাতে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যিমান পাৰো তোমালোকক সহায় কৰিম তোমালোকে চিন্তা কৰিব নালাগে সায়েন্স ম্যাথছ আৰু তোমাৰ ইংলিশ সায়েন্স ম্যাথ সোশিয়াল সায়েন্স আৰু এছামিজ একেটাৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকক ফ্ৰী অফ কষ্ট শিকোৱা হ'ব আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিবা ইয়াতে চোৱা ইয়াতে প্ৰথম প্ৰশ্নটো কি কৈছে যেটো প্ৰশ্ন 2025 ত অলৰেডি আহি গৈছে গোপাল কৃষ্ণ গোখলে ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধি ঘূৰাই দিয়াৰ কাৰণৰ সৰ্বোৎকৃষ্ট ব্যাখ্যা তলৰ কোনটোৱে আগবঢ়ায় তেৰ শুদ্ধ উত্তৰ হ'ব এটো সি নাম্বাৰটো যে ব্ৰিটিছে বংগ বিভাজন নীতিৰ লগত তেও অসন্মত হৈছিল এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল গুটেকেটা অপচন মই কৈ না যাও কাৰণ গুটেকেটা অপচন কলে তোমাৰ টাইম বেছি লাগিব তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে তলত দিয়া সকলৰ কোনে ভাৰতৰ স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম নামৰ এখন আলোচনী সম্পাদনা কৰিছিল এটো হৈছে অৰবিন্দ ঘোষ এই নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে কোনজন ব্ৰিটিছ ভাইসৰয়ৰ শাসন কালত বংগৰ বিভাজন সংগঠিত হৈছিল এটো সব টেশনত আহিছে অলৰেডি কোৱেশ্চনবোৰ এটো হৈছে তোমাৰ লৰ্ড কাৰ্জন তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা এটো এলাহাবাদ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল এটো টেশনত আহিছে এটো হৈছিল শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এটো সি অপচনটো কি হ'ব কাৰেক্ট হ'ব 5 নম্বৰ কোৱেশ্চনটো চোৱা এটো 2017 চনত আহা কোৱেশ্চন হয় কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনি কাৰ্যকৰী কৰা হৈছিল এটো লৰ্ড কাৰ্জনৰ কালত তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো কি কৈছে ব্ৰিটিছ চৰকাৰে দিল্লীৰ দৰবাৰ পাতি বংগ ভংগ আঁচনি বাতিল কৰিছিল কেতিয়া বাতিল কৰিছিল এটো 1911 চনত 12 ডিসেম্বৰ তাৰিখে এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 7 নম্বৰ কোৱেশ্চনটো চোৱা পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ অন্তৰ্গত অঞ্চলসমূহ কি আছিল এটো চট্টগ্ৰাম ঢাকা ৰাজশাহী আৰু অসম এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ডি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত 8 নম্বৰ কোৱেশ্চনটো চোৱা 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল এটো হৈছে 16th অক্টোবৰ বি অপচনটো কাৰেক্ট অপচন হয় 9 নম্বৰটো ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো জাতীয় সংগ্ৰাম আছিল এটো স্বদেশী আন্দোলন বি অপচন কাৰেক্ট হয় 25 ত আহা প্ৰশ্ন হয় 10 নম্বৰ কোৱেশ্চনটো চোৱা ব্ৰিটিছ চৰকাৰৰ বংগ ভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল এটো আছিল হিন্দু মুছলমানৰ মাজৰ একতা ভংগ কৰা বা হিন্দু মুছলমানৰ সকলৰ লগত কাজিয়া লগোৱা তাৰ পিছৰ কোৱেশ্চনটো চোৱা স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত যুগান্তৰ সংবাদ পত্ৰখন সম্পাদনা কোনে কৰিছিল ভূপেন্দ্ৰনাথ দত্তই এটো এই নম্বৰ অপচনটো কাৰেক্ট হয় বহুতেই ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ পিছত 12 নম্বৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে বৰ্জনৰ অৰ্থ স্বদেশীকতা আৰু স্বদেশীকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা এই কথাকাৰ কাৰ উক্তি আছিল এটো সব উদালগুৰি জিলাত 2025 প্ৰি-বোৰ্ড এক্সামিনেশনত অলৰেডি আহি গৈছে এই কথাটো কৈছিল তোমাৰ অৰবিন্দ ঘোষ বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা বংগ একত্ৰীকৰণ হোৱা বছৰটো হ'ল এটো 1911 সি অপচন কাৰেক্ট অপচন 40 নম্বৰটো চোৱা স্বদেশী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহিলা দুগৰাকী হ'ল এটো সৰলা দেৱী আৰু নিবেদিতা বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 15 নম্বৰ কোৱেশ্চনটো চোৱা শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব এই কথাকাৰ কোনে ঘোষণা কৰিছিল এটো কৈছিল লৰ্ড কাৰ্জনে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়
16 নম্বৰ চোৱা তলৰ কোনখন কাকতত বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্ধম আৰু বিপদজনক বুলি প্ৰকাশ কৰিছিল এটো ডেইলি টেলিগ্ৰাফ নামৰ এখন নিউজ পেপাৰ আছে তাতেই তোমাৰ এটো প্ৰকাশিত হৈছিল তাৰ পিছত কোৱেশ্চনটো চোৱা 1906 চনত মুছলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ ভাইসৰয়জনৰ নাম কি লৰ্ড মিন্টো বি অপশনটো কাৰেক্ট অপশন হ'ব বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল কেতিয়া পালন কৰিছিল 1905 চনৰ 16 অক্টোবৰত এটো এ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 19 নম্বৰ কোৱেশ্চনটো চোৱা কোনখন প্ৰতিবাদী সভাত স্বদেশী আন্দোলনৰ বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল এটো দিনাজপুৰৰ সভাত ডি অপশনটো কাৰেক্ট অপশন 20 নম্বৰ কোৱেশ্চনটো চোৱা বংগ বিভাজনৰ প্ৰতিক্ৰিয়া স্বৰূপে বংগত কি আন্দোলন গঢ় লৈ উঠিছিল এটো স্বদেশী আন্দোলন বংগ বিভাজনৰ বিৰোধিতাৰ বাবে স্বদেশী আন্দোলন গঢ়ি উঠোৱা হৈছিল 21 নম্বৰ কোৱেশ্চনটো চোৱা স্বদেশী আন্দোলনৰ সময়ত প্ৰতিষ্ঠা হোৱা বংগীয় কলা সংসদৰ মূল লক্ষ্য কি আছিল এটোৰ আনসাৰ হ'ব বি নম্বৰটো পশ্চিমীয় প্ৰভাৱৰ পৰা মুক্ত ভাৰতীয় চিত্ৰকলাৰ ভেটি স্থাপন কৰা এটো বি অপশনটো কাৰেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিজ এইকেইটাৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটসএপ গ্ৰুপত জয়েন হোৱা হোৱাটসএপ গ্ৰুপত তোমালোকে এডুকেশ্যন ৰিলেটেড আৰু মেট্ৰিক পৰীক্ষা ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশন তোমালোকে তাতে পাই যাবা সায়েন্সৰ 100% অলৰেডি আপলোড কৰিছো তোমালোকে হাফ ইয়াৰলিৰ আগতে গোটেইখিনি পাই যাবা চিন্তা কৰিব নালাগে এছামিজৰ 100% আপলোড কৰা হৈছে তোমালোকে সেইখিনি অলৰেডি আপলোড কৰা হৈছে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅবোৰ চাব পাৰিবা সোশ্যাল সায়েন্স আৰু ম্যাথছৰ তোমালোকে ৰেগুলাৰলি ভিডিঅ পাই থাকিবা তোমালোকৰ হাফ ইয়াৰলিৰ আগত হাফ ইয়াৰলি কোৰ্সৰ 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে চিন্তা কৰিব নালাগে আৰু তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইলও পাই যাবা তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা তাৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে বংগভংগ আঁচনিৰ তৃতীয় দফাটো চিনাক্তকৰণ কৰা তো বংগভংগ আঁচনিৰ তৃতীয় দফাটো কি আছিল পশ্চিমবংগ বিহাৰ উৰিষ্যা আৰু ছত্তীশগড়ৰ সহ বংগ প্ৰদেশৰ ৰাজধানী কলকাতা হ'ব এটো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 23 নম্বৰ কোৱেশ্চনটো চোৱা অসমৰ মুখ্য আয়ুক্ত উইলিয়াম ই বাৰ্ডে চট্টগ্ৰাম সহ ঢাকা আৰু ময়মনসিংহ জিলা দুখন অসমৰ লগত সামিল কৰাৰ প্ৰস্তাৱ দিছিল কি কাৰণ আছিল অসমত চাহ খেতিৰ সম্প্ৰসাৰণ ঘটোৱা ইউৰোপীয় চাহ খেতিয়কসকলৰ ব্যৱসায়িক সুবিধাৰ কাৰণে এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় তোমালোকে জানা আমাৰ অসম চাহৰ কাৰণে বিখ্যাত আৰু যেহেতু তোমাৰ চাহৰ খেতি অসমত তোমাৰ ভালদৰে উৎপাদন হৈছিল সেই কাৰণে ব্ৰিটিছসকলে ভাবিছিল যে অসমত চাহৰ উৎপাদনটো আৰু অধিক কটকীয়া কৰিব লাগিব যাৰ ফলত তোমাৰ হিয়তৰ বাণিজ্যটো ভালদৰে চলিব পাৰে 24 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে অসম নামৰ প্ৰদেশখন কেতিয়া গঠন হৈছিল এটো 1874 চনৰ 7 ফেব্ৰুৱাৰী এটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব কোনখন আইনে বংগৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল এটো তোমাৰ হ'ব নিয়ন্ত্ৰণকাৰী আইন 1773 এটো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত চোৱা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবোৰ ভালদৰে চাই যাবা স্কিপ নকৰাকৈ তোমালোকৰ কিন্তু এইবোৰ বহুত ইম্পৰ্টেন্ট হয় এতে কি কৈছে চোৱা এছাৰশনত কৈছে ভাৰত হোৱা স্বদেশী আন্দোলনে থলুৱা সামগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছিল এটো কাৰেক্ট হয় না যেটো তোমাৰ অসহযোগ আন্দোলন আছিল সেই আন্দোলনত কি কৰিছিল আমাৰ ভাৰতবৰ্ষৰ যিমান মানুহ আছে সকলো মানুহে যিবোৰ ব্ৰিটিছ চৰকাৰৰ যিবোৰ সামগ্ৰী আছিল বয়বস্তু আছিল সেইবোৰ ত্যাগ কৰাৰ কাৰণে সিহঁতে কি কৰিছিল প্ৰতিজ্ঞাবদ্ধ হৈছিল আৰু তোমাৰ যাৰ ফলত আমাৰ যেটো এছাৰশন আছে এটো কি হ'ব শুদ্ধ হ'ব ৰিজন কি দিছে চোৱা স্বদেশী আন্দোলনে প্ৰধানত ব্ৰিটিছৰ কৰ কাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাক লক্ষ্য কৰি লৈছিল নহয় এটো তোমাৰ স্বদেশী আন্দোলনে কেৱল তোমাৰ চৰকাৰী ঋণ বা তোমাৰ ব্ৰিটিছৰ ইকৰণে নহয় এইটো
তোমাৰ স্বদেশী আন্দোলনটো এই কাৰণেও কৰা হৈছিল যাতে ভাৰতবৰ্ষৰ সকলো মানুহে কি হ'ব পাৰে স্বনিৰ্ভৰশীল হ'ব পাৰে বুজি পাইছানে সেইকাৰণে আমাৰ ৰিজনটো কি হ'ব ভুল হ'ব তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ এই সত্য কিন্তু আৰ অসত্য বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা 27 নম্বৰত এটো নিয়ন্ত্ৰণকাৰী আইনৰ দ্বাৰা বংগদেশৰ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হৈছিল এটো কাৰেক্ট হয় আৰু ৰিজন দিছে চোৱা ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেল গৰাকীৰ শাসনৰ কৰ্তৃত্ব বিশাল হৈছিল এটো তোমাৰ কি হয় কাৰেক্ট হয় তেৰ কি হ'ব এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব এটো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এটোত কি কৈছে চোৱা ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ যোগেদি হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰিব বিচাৰিছিল এটোতো কাৰেক্ট হয় এটো আমি জানো যেটো বংগভংগ বিভাজনৰ মানে মূল উদ্দেশ্য আছিল হিন্দু মুছলমানৰ লগত কাজিয়া লগোৱা মানে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা তাৰ পিছত ৰিজন দিছে কি চোৱা বংগত বাঢ়ি অহা ৰাজনৈতিক সচেতনতাই ভাৰতৰ ব্ৰিটিছ উপনিবেশবাদৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল এইটো তোমাৰ কি হয় কাৰেক্ট হয় গতিকে এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব এটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা ভাইসৰয় লৰ্ড কাৰ্জনে জাতীয় জনমতক উপেক্ষা কৰি বঙালী জাতীয়বাদক ধ্বংস কৰিবলৈ বিতৰ্কিত বংগভংগ আঁচনিখন কাৰ্যকৰী কৰিছিল এটো তোমাৰ কি হয় কাৰেক্ট হয় হয় আৰু তোমাৰ অলপ আগতে যে আমি পঢ়ি আহিলো যে আৰু তোমাৰ যেহেতু তোমাৰ যিসকল আমাৰ বঙালী আছে সেই বঙালী সকল আমাৰ ব্ৰিটিছৰ কাৰণে হয়নে ব্ৰিটিছৰ কাৰণে কি আছিল আটাইতকৈ বিপদজনক আছিল বুলি উল্লেখ কৰিছে ঠিক আছে তো তোমাৰ সেই কাৰণে তোমাৰ কি কৰিছে যিসকল আমাৰ বঙালী আছে সেই বঙালী যেটো জাতীয়তাবাদ আছিল বা তোমাৰ ৰাষ্ট্ৰবাদ আছিল হেতু ধ্বংস কৰিবলৈ কি কৰিছিল লৰ্ড কাৰ্জনে বহুত চেষ্টা কৰিছিল বুজি পাইছানে তাৰ পিছত ইয়াতে ৰিজন কি দিছে চোৱা বংগবাসীয়ে ইয়াৰ প্ৰত্যুত্তৰত কেৱল বিদেশী পৰ্ণ বৰ্জনৰ জৰিয়তে দিয়া নাছিল বৰং ব্ৰিটিছ প্ৰশাসন চৰকাৰী শিক্ষানুষ্ঠান বিচাৰালয় আদি বৰ্জন কৰি স্বদেশী মনেৰে অখণ্ড বংগবাসীৰ ৰূপ দেখুৱাইছিল এটো চোৱা তো তোমাৰ যেহেতু তোমাৰ বঙালী জাতীয়বাদক তোমাৰ ধ্বংস কৰাৰ কাৰণে ট্ৰাই কৰিছিল বা চেষ্টা কৰিছিল তাৰ কাৰণে আমাৰ ভাৰতীয় মানুহসকলে কি কৰিছিল হিহতৰ সকলো ধৰণৰ বস্তু বৰ্জন কৰিছিল কি বৰ্জন কৰিছিল সকলো ধৰণৰ পণ্য সামগ্ৰী অৰ্থাৎ সকলো ধৰণৰ সামগ্ৰী লগতে কি কৰিছিল প্ৰশাসন অৰ্থাৎ তোমাৰ যিসকল পুলিশ বা আৰ্মি আছিল হিহতক গুৰুত্ব দিয়া নাছিল শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিছিল আৰু চৰকাৰী কাৰ্যালয় কি কৰিছিল হিহতে বৰ্জন কৰিছিল তো তোমাৰ কি হ'ব এছাৰশন আৰু ৰিজন দুইটা কি হ'ব শুদ্ধ হ'ব এটো সি অপশনটো কি হ'ব কাৰেক্ট হ'ব বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে স্বদেশী আন্দোলনে ভাৰতত সংগঠিত অৰ্থনৈতিক জাতীয়তাবাদৰ আৰম্ভণি কৰিছিল এটো কাৰেক্ট হয় অৰ্থনৈতিক জাতীয়তাবাদ মানে তোমাৰ নিজ দেশৰ অৰ্থাৎ নিজৰ জাতিৰ মানুহৰ দ্বাৰা ইকোনমিক্যালি কি হৈছিল সিহঁতে ষ্ট্ৰং হৈছিল ইকোনমিক্যালি অৰ্থাৎ আৰ্থিকভাৱে মানে টকা পইচা বা তোমাৰ সৰু সৰু উদ্যোগবোৰ সিহঁতে কি কৰিছিল প্ৰতিষ্ঠা কৰিছিল এটো চোৱা ইয়াতে দিছে ৰিজনত দিছে চোৱা এই আন্দোলনে ঘৰুৱা উদ্যোগ আৰু পৰম্পৰাগত শিল্পকৰ্মৰ পুনৰুজ্জীৱিতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল এটো চোৱা এটো কি হয় কাৰেক্ট হয় গতিকে এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব দ্যাট ইজ অপশন ইউ উইল বি কাৰেক্ট আনসাৰ 31st অৰ্থাৎ 31 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এছাৰশনত কৈছে ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ বহুলাংশে স্বদেশী আন্দোলনৰ বাবে জগৰীয়া হ'ব পাৰে এটো কাৰেক্ট হয় যেটো আমাৰ স্বদেশী আন্দোলন আছিল সেই স্বদেশী আন্দোলনৰ কাৰণে ভাৰতত বহু প্ৰকাৰৰ ক্ষুদ্ৰ আৰু ডাঙৰ উদ্যোগসমূহ কি কৰিছিল বিকাশ হৈছিল আৰু ৰিজনত কি দিছে চোৱা স্বদেশী আন্দোলনে বিদেশী সামগ্ৰী বৰ্জনৰ জৰিয়তে দেশী অনুষ্ঠানসমূহ আৰু উদ্যোগসমূহক উৎসাহিত কৰিছিল এইটো কি হয় কাৰেক্ট হয় গতিকে এছাৰশন আৰু ৰিজন দুইটা কাৰেক্ট হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হ'ব দ্যাট ইজ সি অপশন উইল বি কাৰেক্ট অপশন মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা মই ইয়াতে আগতে আনসাৰবোৰ ঠিক কৰি ৰাখিছোঁ যাতে
তোমালোকে যেতিয়া PDF ফাইল লোৱা PDF ফাইল ল'লে তোমালোকে যাতে ডাইৰেক্টলি পঢ়িব পাৰা সেইকাৰণে মই এনসাৰবোৰ টিক কৰি ৰাখিছো তাৰপিছত প্ৰশ্নটো চোৱা এতে কি কৈছে তলৰ কোনটো ঘটনাৰ প্ৰতি সঁহাৰি জনাই গোপাল কৃষ্ণ গোখলে তেওঁ নাইটহুড উপাধি ঘূৰাই দিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো এটো হ'ব তোমাৰ বংগ বিভাজন এটো সব যেটো আমাৰ বংগ বিভাজন যেটো আঁচনি আছিল এটো 1905 চনত তোমাৰ এটো প্ৰস্তাৱ দিছিল আৰু 1906 চনত এটো কি কৰিছিল কাৰ্যকৰী হৈছিল ঠিক আছে তো ইয়াতে তোমাৰ এই যেটো বংগ বিভাজন যেটো আঁচনি আছিল সেই বংগ বিভাজন আঁচনিৰ যেটো তোমাৰ বিৰুদ্ধৰ কাৰণে বা বংগ বিভাজনটো তোমাৰ পৰিহাৰ্যৰ কাৰণে কি কৰিছিল গোপাল কৃষ্ণ গোখলে তোমাৰ ব্ৰিটিছ চৰকাৰে কি কৰিছিল নাইটহুড উপাধি দিছিল কিন্তু এইটোৰ সমৰ্থন নজনাবৰ কাৰণে কি কৰিছিল নাইটহুড উপাধিটো তেওঁ ঘূৰাই দিছিল এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এটো তো আমি গমে পাই না বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল হিন্দু মুছলমান বিভাজিত কৰা এটো কাৰেক্ট হয় ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰাটো নাছিল বাৰু আৰু ভাৰতবৰ্ষত ব্ৰিটিছ শাসন ব্যৱস্থা শক্তিশালী কৰা এটো কাৰেক্ট হয় গতিকে 2 and 4 কাৰেক্ট হ'ব এটো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা এতে আমাৰ কি কৈছে এটো চোৱা মাল্টিপল সিলেকশন MCQs হয় 1905 চনৰ বংগ বিভাজন সম্পৰ্কে তলৰ কোন কেইটা উক্তি সত্য 25ত আহিছে অলৰেডি তোমালোকে কি জানিবা শুনাই পাইছা যে যোৱা বছৰ সোশিয়াল সায়েন্সৰ যিবোৰ কোৱেশ্চনছ আহিছে সেই কোৱেশ্চনবোৰ বহুত টান হৈছে কিন্তু আমি যিকেইটা কোৱেশ্চন আলোচনা কৰিলো সেইবোৰ তোমালোকে টান পাইছা নেকি অবভিয়াসলি টান হোৱা নাই কিন্তু কিছুমান কোৱেশ্চন আছে তেনেকুৱা যে টান হোৱা বুলি কিন্তু তোমাৰ যদি কনসেপচন যদি ক্লিয়াৰ হয় তেতিয়া হলে তোমালোকে গোটেইখিনি কৰিব পাৰিবা সেই কাৰণে আটাইতকৈ বেটাৰ অপচন হৈছে তোমালোকে চেপ্টাৰবোৰ ৰিডিং কৰা ভালদৰে ৰিডিং কৰা আৰু বুজিবলৈ ট্ৰাই কৰা যে এতে একচুয়ালি কৈছে কি আৰু তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চোৱা তেতিয়া হলে তোমালোকে স্কিপ নকৰাকৈ চাবা কাৰণ যিখিনি দৰকাৰী আছে মই গোটেইখিনি তোমালোকক কৈ যাম ঠিক আছে এটো চোৱা 1857 চনৰ বিদ্ৰোহৰ পিছতে ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনাৰ সূত্ৰপাত ঘটিছিল এটো কাৰেক্ট হয় তাৰ পিছত তোমাৰ কি কৈছে ইয়াক বংগদেশৰ ক্ৰমবৰ্ধমান জাতীয় জাগৰণক মুখিমূৰ কৰিবলৈ কি হৈছিল কাৰ্যকৰী হৈছিল এটো কাৰেক্ট হয় শ্বিলঙক পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল এটো কাৰেক্ট নহয় এটো তোমাৰ চাৰিটা তোমাৰ ঠাই আছে সেই চাৰিটা ঠাইৰ যেটো ৰাজধানী হেতু কলিকতালৈ কি কৰা হৈছিল স্থানান্তৰিত কৰা হৈছিল এটো 1900 কিমান চনত 11 চনত বুজি পাইছানে তাৰ পিছত তোমাৰ কি কৈছে সয়টো স্বদেশী আন্দোলনৰ সূত্ৰপাত ঘটিছিল আৰু এটি স্বদেশী আন্দোলনৰ সূত্ৰপাত ঘটিছিল এটো কি হ'ব 1 2 আৰু 4 কাৰেক্ট হ'ব ইয়াৰে এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত সয়টো কি কৈছে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিত কৰ্ণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব এই কথাষাৰ কোনে কৈছিল এটো কৈছিল ৰিজলিয়ে কৈছিল এই কথাষাৰ এটো তোমাৰ এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে এটো 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোন কেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এটা কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো বংগদেশৰ একত্ৰীকৰণ এটো তোমাৰ কি হয় এটো কাৰেক্ট হয় মানে বংগদেশৰ একত্ৰীকৰণ যাতে হয় তোমাৰ এটো পশ্চিম বংগ আৰু উত্তৰ বংগ যাতে একত্ৰীকৰণ কৰিব পাৰি হেতুৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল তাৰ পিছত তোমাৰ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিতকৰণ হেতুৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰণ হয় এটো কাৰেক্ট হয় অসমৰ প্ৰশাসনৰ মুখ্য আয়ুক্তৰ অধীনলৈ যায় এটো কি হয় কাৰেক্ট হয় তো প্ৰথমতে তোমাৰ মুখ্য আয়ুক্ত নাছিল প্ৰথমতে ভাইসৰয় আছিল তাৰ পিছত কি কৰা হৈছে এটো মুখ্য আয়ুক্তলৈ চেঞ্জ কৰা হৈছে ইয়াৰে তোমাৰ গোটেইকেইটা কাৰেক্ট হ'ব তোমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা ইয়াতে আমাৰ মিলোৱা আহিছে মেটচ দা ফলোইং ঠিক আছে এটো চোৱা গিৰীশ ঘোষক তোমাৰ কি এটো চোৱা মীৰ কাসিম বুলিও কোৱা হয় তাৰ পিছত অমৰেন্দ্ৰনাথ দত্ত এটো বংগৰ অংগচ্ছেদ বুলি কোৱা হয়
ক্ষীৰোদ প্ৰসাদক পলাশীৰ প্ৰাচিত্য বুলি কোৱা হয় আৰু অমৃতলাল বসুক তোমাৰ ছাব্বাছ বাঙালী বুলি কোৱা হয় ছাব্বাছ বাঙালী এইটোতো তোমাৰ কি হ'ব এইটো তোমাৰ এ নম্বৰ অপশ্যনটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব তাৰ পিছৰ প্ৰশ্নটোত এইটো চোৱা এইটো মিলাবলৈ দিছে এইটো তোমাৰ কি কৈছে চোৱা এইটো চোৱা বেংগলী যিটো তোমাৰ আছে সেই বেংগলী তোমাৰ লেংগুৱেজটো এইটো 1905 চনত কৰা হৈছিল নৱভাৰতটো 1907ত হিতবাদী হৈছে 1905ত আৰু দি ডন এইটো এখন কিতাপ হয় সেই কিতাপখন তোমাৰ লিখিছিল কেতিয়া 1906ত এইটো তোমাৰ কি হ'ব এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ প্ৰশ্নটো চাই এইটো ষ্টিমুলি বেছড কুৱেশ্যন হয় এইটো তলৰ মেপখন চিনাক্তকৰণ কৰা এইখন কিহৰ মেপ হয় এইটো এখন কিহৰ আচ্ছা এখন তোমাৰ পূৰ্ববংগ আৰু অসমৰ মেপ হয় পূৰ্ববংগ আৰু অসমৰ মেপ হয় এইটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ আৰু MCQ আছে এইটো চোৱা বহুত ইম্পৰ্টেণ্ট MCQ আছে এইটো তোমাৰ চোৱা এইটো বংগ বিভাজনৰ প্ৰস্তাৱ কোনে আগবঢ়াইছিল এইটো লৰ্ড কাৰ্জনে আগবঢ়াইছিল আৰু চোৱা ইয়াতে আটাইতকৈ ডাঙৰ যিটো সুবিধা সেইটো হৈছে ইয়াতে চব ব্যাখ্যা গোটেইখিনি দিয়া আছে ইয়াতে চোৱা লৰ্ড কাৰ্জনৰ শাসনকালত 1899ৰ পৰা 1905লৈ 1903 চনৰ 6 ডিচেম্বৰত বংগ বিভাজনৰ প্ৰস্তাৱ উত্থাপিত হৈছিল তেওঁ এই প্ৰস্তাৱৰ জৰিয়তে ভাৰতীয় জাতীয়তাবাদক দুৰ্বল কৰিবলৈ চেষ্টা কৰিছিল সব বহুত ইম্পৰ্টেণ্ট হয় বংগ বিভাজন কেতিয়া কাৰ্যকৰী কৰা হৈছিল বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল তোমাৰ 1905 চনৰ 16th of October বি অপশ্যনটো কি হয় কাৰেক্ট অপশ্যন হয় ইয়াতে ব্যাখ্যা আছে চোৱা বংগ বিভাজনৰ পৰিকল্পনা 1905 চনৰ 19 জুলাইত চৰকাৰীভাৱে ঘোষণা কৰা হৈছিল আৰু 16 অক্টোবৰত কাৰ্যকৰী কৰা হৈছিল তাৰপিছত এইটো চোৱা বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিল বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিল বংগ বিভাজনৰ মূল উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত বিবাদৰ সৃষ্টি কৰা হয়নে আৰু ইয়াৰে ব্যাখ্যা চোৱা এটা ব্যাখ্যা দিয়া আছে ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ জৰিয়তে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি কৰি ভাৰতীয় জাতীয়তাবাদক দুৰ্বল কৰিব বিচাৰিছিল আৰু সিহঁতৰ শাসনভাৰ কি কৰিব বিচাৰিছিল আৰু অধিক অটুট কৰিবলৈ বিচাৰিছিল তাৰ পিছৰ প্ৰশ্নটো চোৱা বংগ বিভাজনৰ ফলত কোনখন নতুন প্ৰদেশ গঠন হৈছিল সব বংগ বিভাজনৰ ফলত দুখন দেশ গঠন হৈছিল এটা হৈছে পূৰ্ববংগ আৰু এটা হৈছে অসম এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো চোৱা বংগ বিভাজনৰ ফলত পূৰ্ববংগ আৰু অসম নামৰ দুখন নতুন প্ৰদেশ গঠন হৈছিল যাৰ ৰাজধানী আছিল ঢাকা তাৰ ৰাজধানী ক'ত আছিল ঢাকা আছিল তাৰপিছত চোৱা এইটো পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল এইটো ঢাকাত স্থাপন কৰা হৈছিল তাৰপিছত চোৱা এইটো বংগ বিভাজনৰ প্ৰস্তাৱ কোনে অনুমোদন কৰিছিল এইটো হৈছে তোমাৰ এইটো জন ব্ৰডিক এইটো জন ব্ৰডিকে কি কৰিছিল সেইটো অনুমোদন কৰিছিল এইটো চব কেতিয়া ঘোষণা কৰা হৈছিল এইটো বংগ বিভাজনৰ পৰিকল্পনা চৰকাৰীভাৱে কেতিয়া ঘোষণা কৰা হৈছিল এইটো 1905 চনৰ 19 জুলাই তাৰিখে এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত এইটো চোৱা বংগ বিভাজনৰ ফলত গঠিত পূৰ্ববংগ আৰু অসমৰ মুঠ ক্ষেত্ৰফল কিমান আছিল এইটো 1,06,540 বৰ্গ মাইল এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব আৰু চোৱা এই যিটো তোমাৰ কি আছিল সংমণ্ডলসমূহ কি আছিল চোৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো চোৱা কি আছিল ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী আছিল সংমণ্ডল ঠিক আছে এইটো কিন্তু মনত ৰাখিবা ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী এটা সংমণ্ডল আছিল যে বংগ বিভাজনৰ পিছত যেতিয়া তোমাৰ দুটা ৰাজ্য গঠন হৈছিল তেতিয়া তাৰপিছত এইটো ইয়াতে দিছে চোৱা এইটো বংগ বিভাজনৰ প্ৰধান ভৌগোলিক সংমণ্ডল তিনিখন কি আছিল এইটো আছিল তোমাৰ ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত এইটো চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বংগ বিভাজনৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদ কৰা ব্যক্তি কোন আছিল প্ৰথম ব্যক্তি আছিল কৃষ্ণ কুমাৰ মিত্ৰ এইটো বি অপশ্যনটো কি হয় কাৰেক্ট হয় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে কিন্তু এইবোৰ মনত ৰাখিব লাগিব এটা ব্যাখ্যা দিছে চোৱা কৃষ্ণ কুমাৰ মিত্ৰই তোমাৰ যেটো সঞ্জীৱনী
পত্রিকা আছে এইটো বংগৰ সৰ্বনাশ নামৰ নিবন্ধ প্ৰকাশ কৰি বংগ বিভাজনৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল। এইটো মনত ৰাখিবা, সঞ্জীৱনী এখন পত্ৰিকা আছে, সেই পত্ৰিকাত মানে কৃষ্ণ কুমাৰ মিত্ৰই এখন আৰ্টিকল লিখিছিল আৰু সেই আৰ্টিকলটোৰ নাম আছিল কি বংগৰ সৰ্বনাশ। তাৰ পিছত এইটো চোৱা, এইটো বংগ বিভাজনৰ বিৰুদ্ধে যিখন আন্দোলন গঢ়ি উঠিছিল সেই আন্দোলনখনৰ নাম কি আছিল? স্বদেশী আন্দোলন। এইটো স্বদেশী আন্দোলনৰ কি হৈছিল? সূত্ৰপাত হৈছিল। এইটো চোৱা, তাৰপিছত কি কৈছে? স্বদেশী আন্দোলনৰ মূল কাৰ্যসূচী কি কি আছিল? স্বদেশী আন্দোলনৰ কাৰ্যসূচী আছিল বিদেশী বস্তু বৰ্জন, স্বদেশী বস্তু গ্ৰহণ আৰু জাতীয় শিক্ষা, মানে দেশৰ ভিতৰতে কি কৰা? শিক্ষা গ্ৰহণ কৰা। জাতীয় শিক্ষা মানে নিজৰ দেশৰ বিষয়ে বা নিজৰ তোমাৰ জাতি জনজাতিৰ বিষয়ে শিক্ষা লোৱা। আৰু ইয়াৰে চোৱা, ইয়াৰ তুমি যদি ব্যাখ্যাখিনি চোৱা, স্বদেশী আন্দোলনৰ তিনিটা মূল কাৰ্যসূচী আছিল। সেইকেইটা হৈছে বিদেশী বস্তু বৰ্জন কৰা, স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ কৰা আৰু জাতীয় শিক্ষাৰ প্ৰসাৰণ ঘটোৱা। মনত ৰাখিবা, এইখিনি কিন্তু ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা, এইটো তোমাৰ কি কৈছে? স্বদেশী আন্দোলনৰ সময়ত স্বদেশী সামগ্ৰী বৰ্জনৰ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল? এইটো গ্ৰহণ কৰা হৈছিল 1905 চনৰ 7 আগষ্ট। এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো চোৱা, আৰু এই যিটো সিদ্ধান্ত, এই সিদ্ধান্তটো ক'ত লোৱা হৈছিল? বহুত ইম্পৰ্টেণ্ট হয়। 1905 চনৰ 7 আগষ্টত কলকাতা টাউন হলত অনুষ্ঠিত জনসভাত বিদেশী সামগ্ৰী বৰ্জন প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। বহুত ইম্পৰ্টেণ্ট হয়। এইটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। স্বদেশী আন্দোলনৰ সময়ত কোনখন সংবাদপত্ৰ প্ৰকাশিত হৈছিল? যুগান্তৰ। যুগান্তৰটো কি কৰা হৈছিল? প্ৰকাশিত কৰা হৈছিল। আৰু এইটো লিখিছিল কোনে? যুগান্তৰ সংবাদপত্ৰখন স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত হৈছিল আৰু ইয়াক ভূপেন্দ্ৰনাথ দত্তই সম্পাদনা কৰিছিল। এইখিনি ইম্পৰ্টেণ্ট হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে ধুনীয়া ধুনীয়া প্ৰশ্ন আছে যিবোৰৰ লগত তোমাৰ এইটো চোৱা, বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক কোন আছিল? এইটো আছিল তোমাৰ বিপিন চন্দ্ৰ পাল। এইটো আৰু এটা কথা মনত কৰিবা, লালবাল পালৰ এজনী হয় তোমাৰ বিপিন চন্দ্ৰ পাল। তোমালোকে জানাই লালবাল পাল কি হয়? লাল, বাল আৰু পাল, এই তিনিজন কোন হয়? লাল মানে হৈছে তোমাৰ লালা ৰাজপথ ৰায়। ঠিক আছে, লালা ৰাজপথ ৰায়। বাল মানে হৈছে তোমাৰ বাল গংগাধৰ তিলক, আৰু পাল মানে হৈছে বিপিন চন্দ্ৰ পাল। আৰু এই তিনিজনক একেলগে ত্ৰিমূৰ্তি বুলিও কোৱা হয়, ভাৰতৰ ত্ৰিমূৰ্তি। ঠিক আছে, তো বন্দে মাতৰম যিটো সংবাদপত্ৰ আছিল সেইটো তোমাৰ সম্পাদক কোন আছিল? এইটো বিপিন চন্দ্ৰ পাল আছিল। তাৰপিছত এইটো চোৱা, স্বদেশী আন্দোলনৰ সময়ত কোনখন পত্ৰিকাত বংগৰ সৰ্বনাশ নিবন্ধ প্ৰকাশিত হৈছিল? এইটো সঞ্জীৱনী পত্ৰ, হয়নে? আৰু এই সঞ্জীৱনী পত্ৰত যিটো বংগৰ সৰ্বনাশ, সেইটো তোমাৰ কি কৰিছিল? যিটো বংগ বিভাজন আছে, বংগ ভংগ বা বংগ বিভাজন আছে, সেইটোৰ প্ৰতিবাদ স্বৰূপত তোমাৰ কি কৰা হৈছিল? এই আৰ্টিকলটো লিখা হৈছিল। আৰু এই আৰ্টিকলটো কোনে লিখিছিল? কৃষ্ণ কুমাৰ মিত্ৰই। কৃষ্ণ কুমাৰ মিত্ৰই তেওঁৰ সঞ্জীৱনী পত্ৰিকাত বংগৰ সৰ্বনাশ নিবন্ধ প্ৰকাশ কৰি বংগ বিভাজনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে চোৱা ধুনীয়া ধুনীয়া প্ৰশ্ন আছে। তোমালোকে PDF ফাইলটো লৈ লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপত মই ডেছক্ৰিপশ্যনত মই হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিছোঁ। তোমালোকে ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ এই চাৰিটা ছাবজেক্টৰ বিষয়ে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% তোমালোকক মই হেল্প কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইফালে চাব পাৰা, এইটো চেপ্টাৰৰ 100% নোটছো বনোৱা আছে। তোমালোকৰ যদি নোটছ লাগে তোমালোকে নোটছখিনি লৈ ল'ব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।